ফাইনেলি আজি আহি গ'ল আমাৰ এটা নিউ মেম্বাৰ আৰু সেইটো হৈছে এইটো। ইয়াৰ ভিতৰত কি আছে মই আপোনালোকক সকলোখিনি এইটো ভিডিঅ'ত কৈ আছোঁ। ইয়াৰ ভিতৰত হৈছে K9 ৱায়াৰলেছ মাইক্ৰফোন, য'ত ব্লগিং, ইণ্টাৰভিউ ইত্যাদিত ব্যৱহাৰ কৰা হয়। তো এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক টেষ্ট কৰি দেখুৱাম ইয়াৰ ভইচটো কেনেকুৱা। তো চাই থাকিব। তো আনবক্সিং কৰি আনিলোঁ। তাৰপিছত এইটোৱে হৈছে K9 ৱায়াৰলেছ মাইক্ৰফোন। তো আমি এতিয়া টেষ্টটো কৰি চাম তো ভইচটো কেনেকুৱা হয়, ইয়াৰ নইজ ৰিডাকশ্যনটো আছে নে নাই, তো সকলোখিনি আমি টেষ্ট কৰি চাম। তো ভিতৰটো যদি আমি চাবলৈ যাওঁ, তো বহুত ধুনীয়া। তো এইটো চাই লওক। তো আমি এতিয়া টেষ্ট কৰিম। তো সেয়াই চাই থাকিব। তো এতিয়া মই কোনো ধৰণৰ মাইক ব্যৱহাৰ নকৰাকৈ আপোনালোকৰ আগত কথাখিনি কৈ আছোঁ, গতিকে কথাখিনি কিমান স্পষ্ট উঠিছে, কিমান ক্লিয়াৰলি উঠিছে সেইটো মই গম পোৱা নাই, সেইটো আপোনালোকে গম পাইছে চাগে। ইয়াৰ পিছত মাইক্ৰফোন ইউজ কৰি মোৰ ভইচটো কেনেকুৱা আহে সেইটো আপোনালোকৰ আগত দেখাই আছোঁ। তো এতিয়া আমি মাইক্ৰফোনটো ব্যৱহাৰ কৰি আপোনালোকৰ আগত কথাখিনি কৈছোঁ। ইয়াৰ আগত মাইক্ৰফোনটো ইউজ কৰা নাছিলোঁ, এতিয়া ইউজ কৰিছোঁ আৰু দুইটাৰ ডিফাৰেঞ্চটো চাগে বুজিছে কেনেকুৱা। বাকী কেনেকুৱা পাইছে আপোনালোকে মাইক্ৰফোনটো কমেণ্ট এটা কৰি জনাব, আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজত এটা ধুনীয়া ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। তো সেয়াই, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তো সেয়াই, আৰু থেংক ইউ ছ' মাছ, আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। থেংক ইউ।